যদি আপুনি বিজেপি চৰকাৰক বেয়া পায় তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো নাচাব, ওপৰলৈ ঠেলি দিয়ক। আৰু যদি আপুনি বিজেপি চৰকাৰক ভাল পায় তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই এটা কমেণ্ট কৰি যাব বুলি আশা কৰিছোঁ। আৰু এতিয়া কিছুমান অন্ধভক্ত আহি মোৰ ইয়াত কমেণ্ট বক্সত বেয়া বেয়াকৈ কমেণ্ট কৰিব, কৰি থাক, আপত্তি নাই। যি কমেণ্ট কৰক কৰি থাক, মোৰ ক'বলগীয়াখিনি মই কমেই। এতিয়া আপোনালোকে চাব দেই, বিজেপি চৰকাৰে ইমানখিনি আমাৰ অসমখনৰ কাৰণে কৰিছে, আমাৰ মামাই ইমানখিনি উন্নতি কৰিছে, আন কোনো এখন চৰকাৰে সেইখিনি আজিলৈকে কৰিব পৰা নাই। হয়, বস্তুৰ দাম বঢ়াইছে মানিছোঁ, কিন্তু তেনেকৈতো আমাৰ অসমখনৰ উন্নতিও কৰিছে। এতিয়া বৰদোৱাখন চাওকচোন আপোনালোকে, ইমান সুন্দৰ বনাইছে, ইমান সুন্দৰ বনাইছে বৰদোৱাখন। আন কোনোবা চৰকাৰে আজিলৈকে ৰাস্তা ঘাটৰ পৰা আদি কৰি এতিয়া গাঁৱলীয়া জেগা কিছুমানত মানে এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে, প্ৰায় মানে কেঁচা ঘৰ নাইকিয়াই হৈছে। আগত যেনেকুৱা কেঁচা ঘৰবিলাক আছিলে, মাটিৰ ঘৰবিলাক আছিলে, আজিকালি মানে তেনেকুৱা ঘৰ প্ৰায় নাইকিয়াই হ'বলৈ ধৰিছে। কাৰণ এই বিজেপি চৰকাৰে দিছে। বিজেপি চৰকাৰে যদি মোক এইটো ঘৰ নিদিয়াহেঁতেন আজি মই কেঁচা ঘৰত থাকিব লাগিলহেঁতেন। বিজেপি চৰকাৰে আমাৰ নিচিনা দুখীয়া মানুহবোৰক বহুতখিনি সহায় কৰিছে। হয়তো সিমানখিনি সহায় নকৰাহেঁতেন কিজানি আমাৰ নিচিনা দুখীয়া মানুহবোৰ সেই দুখীয়াই হৈ থাকিব লাগিলহেঁতেন। এতিয়া মামাই আমাৰ কাৰণে ইমানখিনি কৰিছে। আমাৰ যে ল'ৰা ছোৱালী স্কুললৈ যায়, ইউনিফৰ্মযোৰ পিন্ধি যায়, এটকাও দিব নালাগে। ভাত সাঁজ যে দুপৰীয়া খায়, আমি টিফিন দি পঠিয়াবলগীয়া হোৱা নাই। স্কুলত যে যায়, স্কুলত যে নামভৰ্তি ফিজ এটকাও দিবলগীয়া হোৱা নাই। সম্পূৰ্ণ মানে আমাৰ মামাই খৰচ ভজন কৰিছে। সেইকাৰণে বিজেপি চৰকাৰক আকৌ অহাটো বিচাৰোঁ। কাৰণ বিজেপি চৰকাৰ যদি নাহে তেতিয়াহ'লে আমাৰ এই অসমীয়া জাতিটো বাচি নাথাকে, অসমখন বাংলাদেশ হ'ব। সেইকাৰণে আকৌ আমি বিজেপি চৰকাৰ বিচাৰিছোঁ। মামাই আমাক টকা পইচা নিদিলেও নাই, আমাৰ অসমীয়া জাতিটো আমাক যে বচাই আছে সেইখিনিয়ে লাগে আমাক। কাৰণ মামা থাকিলে আমাৰ এই অসমীয়া জাতিটো বাচি থাকিব, আৰু যদি মামা নাথাকে তেতিয়াহ'লে আমাৰ অসমীয়া জাতিটো শেষ হৈ যাব, এইখন বাংলাদেশ হ'ব। সেইকাৰণে আকৌ মানে বিজেপি চৰকাৰক বিচাৰিছোঁ। সেইকাৰণে বিজেপি চৰকাৰক বিচাৰিছোঁ, বিজেপি চৰকাৰকে ভোট দিম। আমাৰ ঘৰৰ সমস্ত যিমান মানুহ আছে আমি বিজেপি চৰকাৰকে ভোট দিওঁ। কিয় দিওঁ? কাৰণ আমাৰ মামাই আমাৰ কাৰণে নহ'লেও আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ কাৰণে বহুত কৰিছে। আৰু যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে আমাৰ অসমখনৰ এইখিনি নহয় আৰু বহুতখিনি উন্নতি কৰিব, বহুতখিনি উন্নতি কৰিব। অৰুণোদয় টকা দিছে, অৰুণোদয় টকাটো যে দিছে, কিছুমান দুখীয়া মহিলাই বহুত সকাহ পাইছে, সেইকেইটা টকাৰে নিজকে চলাব পাৰিছে। এতিয়া 9,000 10,000 টকা দিছে যে, কিছুমান মহিলাই এই 9,000 10,000 টকাটোৰে বহুতখিনি স্বাৱলম্বী হৈছে, কিবা এটা বিজনেছ কৰিছে সিহঁতে, বহুতখিনি স্বাৱলম্বী হৈছে। সেই 9,000 10,000 টকাটো পাই কিছুমান মহিলাই নিজকে নিজে চলাই নিব পাৰিছে। সেইকাৰণে বিজেপি চৰকাৰ আহিলে আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ বহুতখিনি উপকাৰ হ'ব, মানে বহুতখিনি উন্নতি কৰিব পাৰিব আমাৰ এই বিজেপি চৰকাৰ আহিলে। আৰু মামাই আমাক টকা পইচা নিদিলেও আন মেইন কথাটো হ'ল কি, আমাৰ অসমীয়া জাতিটো বাচি থাকিব, অসমখন বাংলাদেশ নহয় মামা আহিলে। সেইকাৰণে মামাক আকৌ বিচাৰিছোঁ। আমিতো বাদে দিয়ক, আমাৰ সৰু সৰু ল'ৰা ছোৱালীও মামাক ভাল পায়, মামাক বিচাৰে। আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে যে মামা আহিছে বুলি ক'লে পাগল হৈ যায়। সেইদিনাখন ব্ৰহ্মপুৰত মিটিং হৈছিলে, আমাৰ ছোৱালীজনীক থৈ যাবলৈ কৈছোঁ, নাথাকে, মামাক চাবলৈ যাব। মামাক কিমানেই ভাল পায়।